কিছু মাহ পূৰ্বে মাথাউৰি কামখিনি হৈছে। কামখিনি কৰাৰ সময়ত স্থানীয় ৰাইজে যথেষ্ট সংখ্যা প্ৰকাশ কৰিছিল আৰু নিজৰ পৰামৰ্শ সেই সময়ত কাম কৰা ঠিকাদাৰবোৰক দিছিল। কি কাৰণত ঠিকাদাৰবোৰে স্থানীয় মানুহখিনি তেওঁলোকৰ কথা নুশুনিলে, কি কাৰণত ইঞ্জিনিয়াৰসকল, অফিচৰ বিষয়াসকলে স্থানীয় ৰাইজৰ কথাবোৰ ওপৰত গুৰুত্ব নিদিলে, সেইখিনি আমি নাজানো। কিন্তু আজি প্ৰমাণ হৈ গ'ল কি যদি স্থানীয় ৰাইজৰ কথাখিনি গুৰুত্ব দিয়া হ'লেহেঁতেন আজি বহুত গাঁও আজি বাচি গ'লে। আজি এই ধনতলা গাঁৱত আমি আহিছোঁ, দেখিছোঁ এটা ঠাইত নহয়, বিভিন্ন ঠাইত আজি মাথাউৰি ছিঙিছে। আৰু সেইকাৰণে আমি জনাবলৈ বিচাৰোঁ যে আজি অসমৰ ভিতৰত যি ধৰণৰ আজি এটা ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে, মাথাউৰি নিৰ্মাণ, মাথাউৰি মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি চৰকাৰে সহ্য কৰিব নালাগে। আৰু যদি ঠিকাদাৰ যোগেদি এনেকুৱা কাম হৈছে, যি কাম ৩-৪ মাহ পিছতে দেখা পাইছোঁ যে গোটেইখিনি কাম ব্যৰ্থ, সেই ধৰণৰ ঠিকাদাৰবোৰক আকৌ তেওঁলোকক কাম দিব নালাগে। এইখিনি এবাৰ দি ভুল কৰিলে অলপ কঠোৰ হ'ব লাগিব চৰকাৰ। মাথাউৰিৰ ক্ষেত্ৰত এতিয়া আৰু আমি চৰকাৰ কঠোৰ নহ'লে আজি যি পৰিস্থিতি পৰিৱেশ দেখা পাইছোঁ বেলেগ দিন বেলেগ অঞ্চলত আমি দেখা পাওঁ। মই আশা কৰোঁ যে আজি তেওঁলোকে কয় পইচা অভাৱ নাই, ভাল কথা, যদি পইচা অভাৱ নাই তো ভালদৰে তেওঁলোকে নিৰীক্ষণ কৰক, কামখিনি চাওক আৰু স্থানীয় ৰাইজৰ পৰা এটা চাৰ্টিফিকেট ল'ব লাগে যে কামখিনি ভালদৰে হৈছে, আৰু যদি হৈছে স্থানীয় ৰাইজৰ পৰা এটা চাৰ্টিফিকেট ল'ব লাগে। আৰু যদি চৰকাৰ আৰু স্থানীয় প্ৰশাসনে খবৰ ল'ব লাগে যে স্থানীয় ৰাইজ সন্তুষ্ট নহয়, নে স্থানীয় ৰাইজে কিবা এটা বিপৰীত পৰামৰ্শ দিছে নেকি। আৰু যেতিয়ালৈকে স্থানীয় ৰাইজ সন্তুষ্ট নহয়, সেই কামৰ ক্ষেত্ৰত ঠিকাদাৰবোৰ সম্পূৰ্ণ পে'মেণ্ট পাব নালাগে। যেতিয়া কাম কোৱালিটিৰ কাম হ'ব, যেতিয়া ৰাইজৰ ফালৰ পৰা অ'কে হ'ব, তেতিয়াহে পে'মেণ্ট ৰিলিজ কৰিব লাগে। নহ'লে আগতীয়াকৈ শুনিছোঁ যে আমাৰ ঘৰ অৱস্থা একদম বেয়া, ঘৰ আমাৰ ভাঙি গ'ল, আমাক ঘৰৰ আকৌ পুনৰবাৰ ঘৰ নিৰ্মাণ কৰিব লাগিব, তাৰ কাৰণে আমাক আৰ্থিক সাহায্য লাগে। বহুত ল'ৰা ছোৱালীবোৰে কৈছে যে আমাৰ মেট্ৰিক পৰীক্ষা আমি দিম, আমাৰ এতিয়া স্কুলৰ কিতাপখিনি নাই। বহুতে কৈছে যে আমাৰ গৰু ছাগলীৰ এতিয়া খুৱাবলৈ পশুখাদ্য নাই। বহুতে কৈছে এতিয়া আমাৰ যাবলৈ ৰাস্তা নাই, আৰু চৰকাৰৰ ফালৰ পৰা এক গাড়ী শিলগুটি তেওঁলোকে পেলোৱা নাই। মানুহবোৰ নিজে শিলগুটি যোগাৰ কৰি আজি তেওঁলোকে নিজে ৰাস্তা বনাইছে। যে মানুহবোৰ সঁচাকৈ মানে চৰকাৰৰ পৰা আশা কৰাতকৈ নিজে ওপৰত নিৰ্ভৰ কৰি অসমৰ বিভিন্ন অঞ্চলৰ পৰা মানুহবোৰ আহি তেওঁলোকে যিবোৰ কৰিছে, মই ভাবিছোঁ চৰকাৰতকৈ বেছি অসমৰ জনসাধাৰণে এইবাৰ উজনি অসমৰ ৰাইজক সহায় কৰিছে। আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ এটা বিচাৰিছোঁ যে আজি এতিয়া ৰাস্তা, স্কুল, দোকান ইমান যে আমাৰ লোকচান, আজি ঘৰ কিমান আমাৰ ক্ষতি হ'ল, খেতিয়কসকল কিমান তেওঁলোকৰ আজি ওচৰত যিসকলৰ মাছৰ পুখুৰী আছিল গোটেইখিনি নাইকিয়া হৈ গ'ল। এতিয়া তেওঁলোকে আকৌ কেনেকৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব। তো সেইকাৰণে তৎপৰতাৰ ক্ষেত্ৰত এয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰাই হওক, ৰাজ্য চৰকাৰ ফালৰ পৰাই হওক বা জিলা প্ৰশাসন ফালৰ পৰাই হওক, তৎপৰতাৰ ক্ষেত্ৰত আৰু বহুত আশা এইবাৰ অসমৰ জনসাধাৰণে কৰিছিল। আৰু অসমৰ জনসাধাৰণে একদম মানে যি মৰম কিছুদিন আগতে একদম মানে যি ধৰণৰ মৰম প্ৰকাশ কৰিছিল এই যোৱা নিৰ্বাচনত, সেই মৰমৰ বিপৰীত আজিৰ তাৰিখত যিদৰে তেওঁলোকৰ খবৰ ল'ব লাগিছিল, মই ভাবোঁ বহুতে ভাবে যে চৰকাৰে যিমান কৰিব পাৰিছিল কৰিব পৰা নাই। গাঁৱতে যেতিয়া আহিব পাৰে, কিন্তু বিপদৰ সময়ত কিয় আহিব নোৱাৰে। যদি ভোট বিচাৰিবলৈ 4বাৰ 5বাৰ বেলেগ প্ৰতিনিধিসকল আহি মিটিং কৰিব পাৰে, নিশ্চয় বিপদৰ ক্ষেত্ৰত একেই সেই কেন্দ্ৰৰ পৰা আমি তৎপৰতা দেখিব পাৰিম। তো সেইকাৰণে কৈছোঁ তৎপৰতাৰ ক্ষেত্ৰত আমি দেখা পোৱা নাই মাত্ৰ ফোনতে। আৰু আজি মাত্ৰ অসমতে যে বানপানী হৈছে নহয়, জম্মু কাশ্মীৰত বানপানী হৈছে, তাত মানুহ ঢুকাইছে। আজি গুজৰাটত বানপানী হৈছে, তাত মানুহ ঢুকাইছে। আৰু আমি দেখা পাওঁ, আমি নিজে দেখিছোঁৱে যে প্ৰধানমন্ত্ৰী তেওঁ ভ্ৰমণ কৰি কিমান ভাল পায়, বিদেশ কিমানবাৰ যায়, কিন্তু এতিয়া জম্মু কাশ্মীৰত বানপানী হৈছে তাতো এবাৰ যোৱা নাই। অসমত বানপানী হৈছে, মানুহ ঢুকাইছে, তাতো যোৱা নাই। গুজৰাটত তেওঁ গৃহ ৰাজ্যত তাত বানপানী হৈছে, তাত মানুহ ঢুকাইছে, তাতো যোৱা নাই। কিন্তু বিদেশত পৃথিৱীৰ যিমানবোৰ ডাঙৰ সৰু দেশ আছে প্ৰত্যেক ঠাইত গৈছে। কিন্তু বিপদৰ সময়ত যিদৰে তেওঁ
নিৰ্বাচনৰ সময়ত দেখা পায়, বিপদৰ সময়ত আমি দেখা পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।